কণীখিনি আৰু বলকচোন আজি বৰপিঠাৰ ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। কেনেকৈনো মই বৰপিঠা বনাওঁ অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া গৰম গৰম পিঠাৰে চাহকাপ ধুনীয়াকৈ খাই লওঁ। আৰু এই পিঠাকেইটা ভাজিছোঁ মই ৰিয়াৰ লগত দিবলৈ, গতিকে অকণমান শ্বেয়াৰ কৰিছোঁ। গুড়খিনি গলাই লওঁ বলক প্ৰথমতে। আৰু মই সকলো আন্দাজ অনুসৰিয়ে কৰোঁ। মই যিমানখিনি পৰিমাণত পানী লাগে তেনেকেই মই দি দিছোঁ 1 কাপৰ জোখাৰে। আৰু প্ৰথমতে গেছটো জ্বলাই গুড়খিনি গলাই লৈছোঁ। আৰু এইবাৰ বলক পিঠাগুড়িখিনিও জোখমতে দি লওঁ। মই সেয়া আধা কাপতকৈ বেছি দিছোঁ পিঠাগুড়ি আৰু 4 ভাগৰ 1 ভাগ দিছোঁ মই চুজি। আপোনালোকে কেতিয়াবা সুদা পিঠাগুড়িৰেও বনাওঁ। আজি কিন্তু মই পিঠাগুড়িত চুজি অকণমান এড কৰিছোঁ, যোগ কৰিছোঁ। গতিকে বলকচোন আৰু কিনো দিওঁ অকণমান দেখাই দিওঁ। এনেকৈ দিলেও পিঠাকেইটা বহুত ধুনীয়া খচখচীয়া হয়। তাই যিহেতু এনেকুৱা পিঠাটো বেছি ভাল পায় সেইকাৰণে তাইক মই এনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰপাছত মই দি দিছোঁ তাতে গলাই লোৱা গুড়খিনি। আৰু এতিয়া ভালকৈ মই ঘুটি লৈছোঁ। আৰু তাৰপাছত দেখিছে মোৰ চচপেনটোত অকণমান আৰু গুড় ৰখি গৈছিলে, গুড়ৰ যিটো মানে পানী গলাইছিলোঁ সেইখিনি মোৰ ৰখি গৈছে। গতিকে মই সেইখিনিও সম্পূৰ্ণৰূপে দি দিম যাতে আৰু অকণমান মই পিঠাগুড়ি আৰু চুজি ইয়াতে এড কৰিব পাৰোঁ। বলক আস্তে আস্তে মই দেখাই থাকোঁ। ইয়াত দেখিছেনে এইবাৰ মই চেকনিখনত চেকি লৈছোঁ গুড়ৰ পানীখিনি, যিহেতু ক'ৰবাত ময়লা চয়লা থাকিব পাৰে সেইকাৰণে। আৰু গোটেইখিনি পানী মই এতিয়া ইয়াতে যোগ কৰিছোঁ। আৰু মই দেখাই থকা নাই, ইয়াত মই আৰু পিঠাগুড়ি আৰু অকণমান চুজি দি দিছোঁ। আৰু একেবাৰে শেষত 3 চামুচ মই ইয়াতে ময়দা ব্যৱহাৰ কৰিছোঁ। এনেকৈ দি চাবচোন পিঠাকেইটা ধুনীয়া হয়। একেবাৰে ঢাকি থৈ দিলোঁ আধা ঘণ্টা। তাৰপাছত বনোৱাৰ সময়ত এয়া মই লৈছোঁ অলপ গাখীৰ দি, আৰু তাতে মই দি দিম বেকিং পাউডাৰ। এনেকৈ দি চাবচোন আপোনালোকে, দিয়া নাই যদি সকলোৱে জানে, তথাপিতো অকণমান বনাইছোঁ কাৰণে শ্বেয়াৰ কৰিছোঁ, ভাবিছোঁ আপোনালোকে ভাল পাব। আৰু বলক এতিয়া মই ইয়াতে তেল দিছোঁ আৰু অকণমান এয়া দিছোঁ মই কৰ্পূৰ। এনেকৈ দিলে সোনকালে হজমো হয়, অপকাৰ নকৰে আৰু খাবলৈও ধুনীয়া লাগে। আৰু নহ'লে কমলাৰ বাকলি থাকিলে দিলেও হয়, ভাল লাগে এনেকৈ দিলে। আৰু এয়া মোৰ পিঠাকেইটা চাওকচোন পটাপট হৈ যায়। মই মানে মিডিয়াম ফ্লেমত থৈ পেলাই ভাজিছোঁ। বৰপিঠা বৰ বেছি হাই ফ্লেমত ভাজিলে ভিতৰটো নিসিজে, সেইকাৰণে বেলেগ কামো কৰি আছোঁ আৰু লগতে পিঠাকেইটাও ভাজি আছোঁ। বৰপিঠা ভাজিলে মই সদায় তেনেকৈয়ে হাতত বেলেগ এটা কাম আকৌ লৈ লওঁ, নহ'লে ওচৰতে ৰৈ চাই থাকিবলৈ আমনি লাগি যায়গৈ। আপোনালোকৰ বাৰু তেনেকুৱা হয়নে নহয়? আৰু এনেকৈ মই গোটেইখিনি পিঠা ভাজিম। আৰু প্ৰথমতে ভাবিছোঁ পিঠা কেইটামান ভাজি লৈ আবেলি চাহকাপ, এয়া যোৱাকালি দেই, আবেলি চাহকাপ খাই লওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিব হৈছে 4টা আবেলি। আৰু আজি ভাইমন দা চাবলৈও যাম, গতিকে অকণমান লৰালৰি এইকণ ৰেচিপিয়ে আনিছোঁ আপোনালোকৰ ওচৰলৈ। বলকচোন দেখাই দিওঁ কেনেকৈনো চাহকাপ খালোঁ। পিঠাৰে চাহকাপ ধুনীয়াকৈ খাই লওঁ। আৰু এয়া সম্পূৰ্ণ পিঠাখিনি মোৰ ভাজা হ'ল। তাইক মই ভৰাইও দিলোঁ আৰু দেখাই দিম আজি পেকিং তাই আৰম্ভ হৈ গ'লগৈ। আৰু এইফালে ৰাতিপুৱা ব্ৰেকফাষ্ট খাবলৈ লৈছোঁ, একেবাৰে লৰালৰি। এওঁক আগতে দি বহাই লৈছোঁ, সেইফালে এখন ভাজি আছে, চালাড আছে, কণী বইল কৰিছোঁ। সেয়া এনেকৈয়ে সাধাৰণভাৱে। আৰু এওঁক বহাই লৈ আকৌ ৰিয়া আৰু মই লৈছোঁ। আৰু ৰিকে কৈছে তোমালোক বহি দিয়া, মই অকণমান পিছত খাই আছোঁ। গতিকে আমি বহি দিছোঁ। দেওৰটোকো মাতি দিছোঁ বোলো আহা খাই লওঁ একেলগে, তেহে কামবোৰ আজৰি হ'ব। আৰু ভাবিছোঁ আবেলি ভাইমন দা চাবলৈও যাম, গতিকে আজি বিৰাটেই লৰালৰি। ভাবিছোঁ আপোনালোকে মৰম দিব আৰু তেন্তে আজিলৈ আহোঁ।